আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মুনাফিকুন, অৰ্থ কপট বিশ্বাসীসকল। সূৰাটোৰ ৫ নম্বৰ আয়াতৰ পৰা ৮ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। সিহঁতক যেতিয়া মতা হয়, আহা, আল্লাহৰ ৰচুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব, তেতিয়া সিহঁতে অগ্ৰাহ্য কৰি অইনফালে মূৰ ঘূৰাই লয় আৰু তোমালোকে দেখিবলৈ পোৱা যে সিহঁতে আপোনাৰ প্ৰতি সঁহাৰি নিদিয়ে। ৬ নম্বৰ, হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা সিহঁতৰ বাবে একেই। আল্লাহে কদাপি সিহঁতক ক্ষমা নকৰে। আল্লাহে দুৰাত্মা দুৰাচাৰ মানুহবিলাকক পথ প্ৰদৰ্শন নকৰে। ৭ নম্বৰ, ইহঁত সেইবিলাক মানুহ যিবিলাকে কয় আল্লাহৰ ৰচুলৰ সঙ্গী সাৰথীবিলাকৰ কাৰণে অৰ্থ ব্যয় নকৰিবা, যাতে সিহঁত চেদেলি বেদেলি হৈ পৰে। আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো ধন ভাণ্ডাৰৰ গৰাকী একমাত্ৰ আল্লাহ, কিন্তু সেই মুনাফিকবিলাকে বুজি নাপায়। ৮ নম্বৰ, সিহঁতে কয় আমি মদিনালৈ প্ৰত্যাৱৰ্তন কৰিলে সম্ভ্ৰান্ত শ্ৰেণীৰ মানুহবিলাকে দুৰ্বল নিঃশ্ৰেণীৰ মানুহবিলাকক তাৰ পৰা উলিয়াই খেদাই পঠাব, কিন্তু মান মৰ্যাদা আল্লাহ, তেওঁৰ ৰচুল আৰু মুমিনসকলৰ বাবে। সেই মুনাফিকবিলাকে সেই কথা নাজানে। সমাপ্ত।